চতিয়া খণ্ড উন্নয়ন বিষয়াৰ ব্যাপক দুৰ্নীতি জাঙুৰ খাই উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ MGNৰেগা আঁচনিৰ নামত লাখ লাখ টকা হৰলুকিৰ অভিযোগ কাম নকৰাকৈ মোকলাই দিছে লাখ লাখ টকা প্ৰতিটো কামৰ বিপৰীতে মোটা অংকৰ ধন পালে কাম নকৰিলেও হয় এইগৰাকী খণ্ড উন্নয়ন বিষয়াৰ মতে পিছে এই খণ্ড উন্নয়ন বিষয়া অজয় সিংহাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিশ্বনাথ জিলা আয়ুক্তক সাক্ষাৎ কৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তদন্ত বিচাৰি প্ৰদান কৰিছে স্মাৰক পত্ৰ খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে নিৰ্দিষ্ট কেইজনমান দালাল সৃষ্টি কৰি আঁচনিৰ ধন হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে দুৰ্নীতিত লিপ্ত হৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা এইগৰাকী খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে অসম চৰকাৰে কি ব্যৱস্থা ল'ব সেয়া হ'ব সময়ত লক্ষণীয় পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰা হ'ব খণ্ড উন্নয়ন বিষয়া অজয় সিংহাৰ দুৰ্নীতি আৰু বহু তথ্য বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত চতিয়া উন্নয়ন খণ্ডৰ অধীনত 1 নং পঞ্চায়তৰ এটা অংশত বিশেষকৈ এটা অংশত আমি বিগত দিনত দেখা পাইছোঁ যে এই উন্নয়ন খণ্ডৰ জৰিয়তে বিভিন্ন ধৰণৰ দুৰ্নীতি মানে সংঘটিত হৈ আছিলে বিগত সময়ত আপোনাৰ যিগৰাকী বিডিঅ' আছিলে ইয়াৰ পূৰ্বে তেখেতে এই দুৰ্নীতিৰ অভিযোগত লিপ্ত হৈ নিলম্বন হ'বলগীয়া হৈছিল তাৰ পিছতেই আকৌ এইগৰাকী যিগৰাকী বিডিঅ' আহিছে নতুন অজয় কুমাৰ সিংহ নামৰ এই বিডিঅ'গৰাকীও একে কায়দাৰে তেওঁ দুৰ্নীতিসমূহ কৰি আছে আজি আয়ুক্ত মহোদয়ক আমি সবিস্তাৰে এই গোটেই তথ্যখিনি আমি সবিস্তাৰে আয়ুক্ত মহোদয়ক আমি জনাইছোঁ যিসমূহ কাম তেওঁ বিশেষকৈ MGNৰেগা আঁচনিত 2024-25 বৰ্ষত আপোনাৰ 25-26টা কাম আছিলে এই কামসমূহ কিন্তু ইতিমধ্যে তেওঁলোকৰ যিটো এনৰেগাৰ ছাইট আছে অনলাইন সেই তাতে কমপ্লিটেড বুলি দেখাইছে টকাসমূহ উঠাই লৈছে কিন্তু সেই কামসমূহ আমি যেতিয়া ৰাইজে যেতিয়া আমাক অভিযোগ দিলে আমি অলপ নিজাববীয়াকৈ আমাৰ সংগ্ৰাম পৰিষদৰ সতীৰ্থসকলে নিজাববীয়াকৈ তদন্ত কৰিলে কিন্তু তদন্ত কৰি দেখা পালে তাতে কোনো ধৰণৰ কাম হোৱা নাই আৰু এনেকুৱা কামো আছে কাল্পনিকভাৱে তেওঁলোকে কামৰ নাম সৃষ্টি কৰিছে যাৰ লোকেশ্যন কোনো স্থান বা ছাইনবোৰ্ড ফলক একো নাই কিন্তু তাতে লাখ লাখ টকা উঠাই লৈ আছে আৰু সেই বিডিঅ'গৰাকী 2-3জন দালাল সৃষ্টি কৰিছে চতিয়া অঞ্চলত 2-3জন দালাল সৃষ্টি কৰিছে এই দালালসকলৰ জৰিয়তে যিকোনো কাম তেওঁলোকৰ জৰিয়তেহে কাম কৰায় আৰু সেই দালালসকলে বিভিন্ন ৰাইজৰ পৰা বিভিন্নজনৰ পৰা পইচা পাতি সংগ্ৰহ কৰি বিডিঅ'গৰাকীক যোগান ধৰে এনেধৰণৰ আমাৰ হাতত বহু তথ্য আছে আমি পৰৱৰ্তী সময়ত এই তথ্যসমূহ আপোনালোকৰ আগত আমি দাঙি ধৰিম কিন্তু আমি আজি আয়ুক্ত মহোদয়ে ধুনীয়াকৈ আমাৰ কথাখিনি গুৰুত্ব সহকাৰে লৈ ADC মহোদয়ক ইতিমধ্যেই তদন্ত কৰাৰ কাৰণে পঠিয়াই দিছে আৰু তদন্তৰ ৰিপৰ্ট অতি সোনকালে বিচাৰিছে আৰু তাৰ লগতে অজয় সিংহাই যোৱাকালি এটা পৰ্টেল এটাত কেইজনমান মানুহ যিকেইটা দালালে আপোনাৰ অজয় সিংহাৰ হৈ দুৰ্নীতি কৰে অজয় সিংহাৰ মধ্যভোগী হিচাপে কাম কৰে সেই দালাল কেইজনক দি মিছা কিছুমান নিউজ বাজাইছে যে কাম হৈছে বুলি অজয় সিংহাক চেলেঞ্জ কৰিছোঁ যে আপুনি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰক আহক আমিও লগত থাকিম আপুনি যিকেইটা আঁচনিৰ ধন আপুনি সম্পূৰ্ণ হৈছে বুলি মোকলাই দিছে আপুনি দুৰ্নীতি কৰা নাই বুলি ইতিমধ্যে কৈ আছে আপোনাক চেলেঞ্জ কৰিছোঁ প্ৰতিটো কামৰ বিপৰীতে আহক আমি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰোঁ যদি কৰিছে যদি আমাৰ অভিযোগ আপুনি মিছা বুলি প্ৰমাণিত কৰিব পাৰে আপুনি আমাৰ ওপৰত ব্যৱস্থা লওক কিন্তু যদি আপুনি দুৰ্নীতিত জড়িত হৈছে কাৰণ আমি অভিযোগ কৰিছোঁ যে আপুনি দুৰ্নীতিত জড়িত আছে যদি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি দুৰ্নীতি কৰা বুলি আমি প্ৰতিপন্ন কৰাব পাৰোঁ তেন্তে আপোনাৰ ওপৰত কি ব্যৱস্থা হ'ব গতিকে DC মহোদয়ক আজি জনালোঁ আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এইগৰাকী DCৰ ওপৰত ব্যৱস্থা ল'ব লাগিব DCৰ ওপৰত ব্যৱস্থা ল'ব লাগিব আৰু BDOৰ লগত GRSৰ পৰা আৰম্ভ কৰি যিসকল জড়িত আছে আপোনাৰ JE বা আন যিসকল বিষয়া জড়িত আছে তেওঁলোকৰ ওপৰত তদন্ত হ'ব লাগিব গোটেই প্ৰক্ৰিয়াটো এটা তদন্তৰ জৰিয়তে অতি শীঘ্ৰেই তদন্ত হ'ব লাগিব আৰু তাৰ লগতে চৰকাৰী ধন কোনো মানে কেতিয়াও আমি অপব্যৱহাৰ হ'বলৈ নিদিওঁ 2-এজনৰ পকেটত সোমাবলৈ নিদিম ৰাজহুৱাভাৱে ৰাজহুৱা ধন ৰাইজৰ উন্নয়নৰ নামত খৰচ হ'ব লাগিব চতিয়া উন্নয়ন খণ্ডত বিশেষকৈ 1 নং চতিয়া গাঁও পঞ্চায়তত বহুত দুৰ্নীতি হৈছে ইয়াতে
2024-25 বৰ্ষৰ যি MG এনৰেগাৰ কাম আছিলে এই কামসমূহ ইতিমধ্যে তেওঁলোকে এনৰেগা যি সাইট আছে এই সাইটত তেওঁলোকে কামখিনি সম্পূৰ্ণ কৰা দেখাইছে কিন্তু ৰাইজৰ অভিযোগৰ ভিত্তিত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি তদন্ত কৰিলোঁ কামখিনি বহু কামৰে এতিয়ালৈকে তেওঁলোকে যি কামৰ সাইট এই কামৰ সাইটখিনি ক'ত আছে কি কথা কি বতৰা এতিয়ালৈকে এই সাইটখিনিয়ে তেওঁলোকে মানে আমি বিচাৰি পোৱা নাই আৰু এই যিখিনি কাম হৈছে 25টাকে কাম এই কামখিনিত কোনো এটা কামত এতিয়ালৈকে কোনো সাইন ফুট নাই গতিকে বহুত দিনৰ পৰাই আমাৰ চতিয়া উন্নয়ন খণ্ডৰ বিডিঅ গৰাকীৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছিলে আমি যি তদন্ত কৰিলোঁ এই সৰজমিন তদন্ত কৰি আমি দেখা পালোঁ যে সঁচাকৈয়ে চতিয়া 1 নং খণ্ডৰ অধীনত থকা যি আমাৰ 1 নং চতিয়া গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়তত বিশেষ দুৰ্নীতি হৈছে গতিকে এই দুৰ্নীতিৰ বিৰুদ্ধে আমি আজি উপায়ুক্ত গৰাকীক আমি সাক্ষাৎ কৰিছোঁ আৰু তেখেতক এখন স্মাৰক পত্ৰ দিছোঁ আৰু তেখেতে আমাক আশ্বাস দিছে যে অতি সোনকালে এই যি দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ তেখেতে তদন্ত কৰিব তদন্ত কৰাৰ পিছত পৰৱৰ্তী সময়ত আমাৰ যি তদন্ত যি ৰিপৰ্ট আহিব এই ৰিপৰ্ট অনুযায়ী আমাৰ এই বিডিঅ গৰাকী যে যিখিনি 2-4জন তেওঁ দালাল সৃষ্টি কৰিছে এই দালালসমূহৰ যোগেদিয়ে তেওঁ যি ধনখিনি সংগ্ৰহ কৰিছে তাৰ তথ্য সহকাৰে আপোনালোকক আমি দিম আপোনালোকে এই তথ্য সহকাৰে আপোনালোকে ছ'চিয়েল মিডিয়াত আপোনালোকে দিব পাৰিব ৰাইজেও এই বস্তুখিনি চাব গতিকে আমি আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে চুটিয়াত যিখিনি কাম সম্পূৰ্ণ হোৱা বুলি দেখাইছে এই কামখিনি সম্পূৰ্ণ হোৱা এতিয়ালৈকে হোৱাই নাই আৰু তাৰ উপৰিও এই কামখিনিৰ ওপৰেদি কোটি কোটি টকাৰ কাম মানুহে লৈ গৈছে বা আকৌ তাত কামখিনি কৰাৰ যোজনা চলাই আছে কিন্তু আগত যিখিনি 24-25 বৰ্ষৰ যিখিনি MG এনৰেগাৰ কাম আছিলে সেই কামখিনিত এতিয়ালৈকে কোনো ধৰণৰ কাম হোৱা নাই বিশ্বনাথৰ পৰা আব্দুল বাৰিকৰ ৰিপৰ্ট এনি ভাৰত 24